হেল্ল' ফ্ৰেণ্ডছ, আজিৰ এই ভিডিঅ'টোত আপোনালোকে দেখিবলৈ পাব অতি কম সময়ৰ ভিতৰত কেনেকৈ আমি ৰিজনিঙৰ কুৱেশ্যনসমূহ সলভ কৰিব পাৰোঁ। গতিকে আহকচোন আমি কুৱেশ্যনকেইটা চাই লওঁ আৰু কি প্ৰশ্ন আমাক ইয়াত দিয়া আছে আৰু কেনেকৈ অতি কম সময়ৰ ভিতৰত আমি কুৱেশ্যনকেইটা সলভ কৰিম। গতিকে আহকচোন আমি কুৱেশ্যনকেইটা আলোচনা কৰি লওঁ। যদি আমি ইয়াৰ শৃংখলাটো চাওঁ, শৃংখলাটো কি ধৰণৰ দিয়া আছে যদি আমি চাওঁ, ইয়াৰ পাৰ্থক্যটো কিমান আছে? 4 আছে। ইয়াৰ পাৰ্থক্যটো কিমান আছে? 6 আছে। 13 আৰু 21ৰ পাৰ্থক্যটো কিমান আছে? 8 আছে। 21 আৰু 31ৰ পাৰ্থক্যটো কিমান আছে? 10 আছে। আৰু 31 আৰু 43ৰ পাৰ্থক্যটো কিমান আছে? 12 আছে। 4, 6, 8, 10, 12 নেক্সটটো কি হ'ব? 14 হ'ব। 14 আৰু 43 প্লাছ কৰিলে কিমান হ'ব? 57। গতিকে শুদ্ধ উত্তৰটো হ'ব 57। গতিকে নেক্সটটো চাম। তলত দিয়া শৃংখলাত প্ৰশ্নবোধক চিহ্নত কি বহিব? এপল দিয়া আছে, এগ দিয়া আছে, ইংক দিয়া আছে, অপেন দিয়া আছে। এই প্ৰশ্নবোধক চিহ্নত কি বহিব আমাক উলিয়াব লাগে। যদি ইয়াত আমি ভালদৰে চাওঁ, ইয়াত এটা বস্তু দেখিব পাৰিম যে প্ৰত্যেকটোৰে প্ৰথম অক্ষৰ দিয়া আছে, এ দিয়া আছে, ই দিয়া আছে, আই দিয়া আছে, অ' দিয়া আছে। আমি সকলোৱে জানো ভাৱেল কেইটা? 5টা। ইয়াত এ দিয়া আছে, ই দিয়া আছে, আই দিয়া আছে, অ' দিয়া আছে। গতিকে ইয়াত কি বাকী আছে? ইউটো দিয়া নাই। গতিকে ইউৰে আৰম্ভ হোৱা লেটাৰটো হ'ব আমব্ৰেলা। গতিকে ইয়াৰ শুদ্ধ নেক্সট পৰৱৰ্তী সংখ্যাটো শৃংখলাত কি হ'ব? আমব্ৰেলা হ'ব। ইয়াত যদি আমি চাওঁ যে 6টো কেনেকৈ 18 হ'ল আৰু এই 4 বদলি আমি কি সংখ্যা পাম? যদি আমি ইয়াত চাওঁ, যদি আমি 6টোক যদি আমি ডিভাইড কৰোঁ, অৰ্থাৎ হাফ কৰোঁ, তেনেহ'লে কিমান হ'ব? 3 হ'ব। আৰু এই 3ৰে যদি আমি এই 6টোক যদি আমি পূৰণ কৰোঁ, তেনেহ'লে কিমান পাম? আমি 18 পাম। তেনেকৈ 18 পাইছোঁ। তেনেকৈ যদি আমি এতিয়া 4 আছে, ইয়াত 4ক যদি আমি ডিভাইড কৰোঁ, তেনেহ'লে কিমান পাম? 2 পাম। আৰু 2ৰে যদি আমি এই 4ক যদি ইনটু কৰোঁ, তেনেহ'লে কিমান পাম? আমি 8 পাম। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 8। বি দিয়া আছে, এফ দিয়া আছে, এল দিয়া আছে আৰু টি দিয়া আছে। যদি ইয়াত আমি চাওঁ, বি হ'ল 2 নম্বৰত, এফ হ'ল 6 নম্বৰত আৰু এল হ'ল 12 নম্বৰত, টি হ'ল 20 নম্বৰত। যদি ইয়াত আমি ডিফাৰেঞ্চটো চাওঁ, ইয়াত 4 বাঢ়িছে, ইয়াত কিমান বাঢ়িছে? 6 বাঢ়িছে আৰু ইয়াত 8 বাঢ়িছে। আৰু নেক্সটটো কিমান বাঢ়িব? নিশ্চয় 10 বাঢ়িব। গতিকে 20ৰ লগত যদি আমি এতিয়া 10 যোগ কৰোঁ, তেনেহ'লে কিমান হ'ব? আমাৰ 30 হ'ব। গতিকে যদি আমি লেটাৰ হিচাপে 30 নাম্বাৰত আমি 20ৰ লগত যদি আমি 10 যোগ কৰোঁ, অৰ্থাৎ টি ইউ ভি ডব্লিউ এক্স ৱাই জেড এনেকৈ কেইটা হ'ল? 6টা হ'ল। আৰু এ বি চি ডি যদি আমি প্লাছ কৰোঁ, তেনেহ'লে লাষ্টত কেইটা হ'ল আখৰ? ইয়াত 10টা হ'ল। গতিকে এই টিৰ লগত ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব আপোনালোকে বুজি পাইছে? অপশ্যন ডি। নেক্সটটো চাম। নেক্সটটো দিয়া আছে, ইয়াত দিয়া আছে 0A 2D G6 12J। যদি আমি ইয়াত প্ৰথমটো 0 লওঁ, তাৰপিছত 2 লওঁ, 6 লওঁ, তাৰপিছত দিয়া আছে সংখ্যা কিমান দিয়া আছে? 12। ইয়াত কি বাঢ়িছে? 2 বাঢ়িছে, 4 বাঢ়িছে, 6 বাঢ়িছে। নেক্সটত কিমান হ'ব? 8 বাঢ়িব। গতিকে সংখ্যাটো কিমান হ'ব? আমাৰ 20 হ'ব। আমি গম পালোঁ। এতিয়া ইয়াত লেটাৰটো আমি চাম। এ দিয়া আছে, এইটো 1 নম্বৰ, ডি দিয়া আছে, ডিটো হ'ল 4 নম্বৰ, তাৰপিছত জি দিয়া আছে, জিটো হ'ল 7 নম্বৰ,
আৰু জেটো হ'ল 10 নম্বৰ। গতিকে কিমানকৈ বাঢ়িছে আমি ইয়াত চাম। ইয়াত 3 বাঢ়িছে, ইয়াত 3 বাঢ়িছে, ইয়াতো 3 বাঢ়িছে। গতিকে নেক্সটত 13 হ'ব। 13 নম্বৰত কি দিয়া আছে আমাক? এম দিয়া আছে। গতিকে 20 এম হ'ব। কিন্তু ইয়াত অপশ্যনত দিয়া নাই, কিন্তু আপোনালোকে 20 এম হ'লে বুজি পাইছে। নেক্সটটো কি দিয়া আছে? নেক্সটটো দিয়া আছে তলত থোপটোৰ অমিলটো বাছি লোৱা। ইয়াত আমাক এটা থোপ দিয়া আছে, অৰ্থাৎ ইয়াৰ ভিতৰত এটা অমিল আছে, আমি ইয়াক উলিয়াব লাগে। যদি আমি ইয়াত চাওঁ এ বি চি ডি ঠিকে আছে, ৰেগুলাৰ দিয়া আছে। তাৰপিছত জে কে এল এম ৰেগুলাৰ দিয়া আছে। তাৰপিছত পি কিউ আৰ এছ ৰেগুলাৰ দিয়া আছে, ঠিকেই আছে। তাৰপিছত ডব্লিউ এক্স ৱাই জেড ৰেগুলাৰ দিয়া আছে, ঠিক আছে। কিন্তু ইয়াত যদি আমি ভালদৰে চাওঁ, ইয়াত এটা সংখ্যা কাৰণে বেলেগ দিয়া আছে, সেইটো হ'ল যে এই এ নম্বৰটো। অৰ্থাৎ কাৰণটো হ'ল যে এইটো হ'ল এটা কি নাম্বাৰ? ভাৱেল নাম্বাৰ। এই ভাৱেল নাম্বাৰৰ কাৰণে এই অপশ্যনটো হ'ব অমিল, কাৰণ বাকীবোৰত এটাতো ভাৱেল নাম্বাৰ নাই। আশা কৰিছোঁ আপোনালোকে বুজি পাইছে। আজিৰ কাৰণে আছিল এইখিনিয়ে। আগলৈ লগ পাম নেক্সট এটা ভিডিঅ'ত। ধন্যবাদ।